গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱা অলপ বেছিয়ে সোনকালে হ'ল, 5:30মান বজাতে উঠি লাগিছে দৌৰা দৌৰি। আৰু যোৱাকালি আহিছে ভণ্টিও উঠি গ'ল পুৱাই উঠি সকলোৱে কামত ব্যস্ত, নিজৰ কাম লৈ চবেই ব্যস্ত। মই ইফালে চোতালখন সাৰিছোঁ মানে এইখিনি যে সাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ এইখিনিয়ে নহয়, আৰু আগফালে আছে বহুত ডাঙৰ এখন চোতাল। মোৰ চোতাল সাৰি একেবাৰে অৱস্থাই নাইকিয়া হৈ যায়, কিন্তু ইমানবোৰ আপোনালোকক ভিডিঅ' কৰিব নোৱাৰোঁ। এই ৰাতিপুৱাই মোবাইলটো লৈ এনেকৈ ঘূৰি ফুৰিলে মানুহবিলাকেও ভাবে কি কৰি আছে, সেইকাৰণে মোৰ বেছিভাগ দেখুৱাই নহয়। তাৰপিছতে মই আমাৰ গাইজনী উলিয়াই বাহিৰত দি আহিলোঁ, পিছফালে বান্ধি দিলোঁ। তাৰপিছতে এয়া দেখিছে নহয়, আবুও উঠিল। তাৰমানে আজি অকণমান বেছিয়ে দৌৰা দৌৰি। ইপিনে গৰুৰ গোবৰখিনিও পেলাই মই গোহালিটোৱে চাফা কৰি লৈছোঁ। কি হয়, দিনটো ক'ৰবালৈ যাব লগা হ'লে বহুতে প্ৰব্লেম হয়। ঘৰৰ কামখিনিও কৰিব লাগে, ওলাই যাব লাগে। আজি তাৰমানে আছিলে এটা বিয়াৰ মেকআপ মানে কইনাজনী নহয়, পাৰ্টি মেকআপবোৰহে কৰিবলৈ যাম। মোৰ দৰে যিসকলে ঘৰৰখিনি কৰি বাহিৰলৈ ওলাই যাব লগা হয় সিহঁতেহে বুজি পায় কেনেকুৱা। আৰু আহি আকৌ যিখিনি কাম ৰৈ যায় সেইখিনি কৰিব লাগে। তথাপি উপায় নাই, এনেকৈ মিলাই চলি আছোঁ আৰু কোনোমতে। যোৱাকালি ৰাতি অকণমান বৰষুণ পৰিলে, সেইকাৰণে অলপমান কাম আগবাঢ়িলে, নহ'লে আকৌ অলপমান কাম বেছিয়ে হয়। তাৰমানে গছবিলাকতো পানী দিব লাগে। কিছুমান এনেকুৱা নতুনকৈ গছ ৰোৱা হৈছে, পানী নাপালে সেইবোৰ মৰি যাব। সেইকাৰণে ৰাতিও বৰষুণ পৰাৰ কাৰণে সেইখিনি কাম কৰিব নালাগিলে। তাৰপিছতে এয়া মোৰ গোহালিও চাফা হ'ল। তাৰপিছতে আৰু গৰুটোক দিব লাগিব খাবলৈ, সেইকাৰণে গৰুটোক অকণমান খাবলৈ দিলোঁ। আৰু এয়া মই কাপোৰখিনি ধুই গা পা ধুই আমি দুটাই ৰেডি। আৰু আবুৱে বনাই আছে ইপিনে ৰুটি। আমি ৰুটি খাই লৈ ধনৰ টিফিন ৰেডি কৰি থৈ আমি ওলালোঁ। এয়া পিলপিলিৰে আমি গ'লোঁ বিয়া ঘৰলৈ। বেছি দূৰ যিহেতু নহয়, এনেকৈ গ'লোঁ। এয়া গৈয়ে পালোঁ আমি বিয়া ঘৰ। যিহেতু বিয়া মন্দিৰত হ'ব আৰু ৰিচিপশ্যন আছে 3 তাৰিখে, সেইকাৰণে বেছি হুলস্থুলীয়া পৰিৱেশ নাই। এয়া হ'ল দৰাৰ ভণ্টি। আমি গৈ পাই যিহেতু কইনাৰ কাম হোৱা নাই, কইনাৰ লগতে বায়েক মেকআপ কৰিব, সেইকাৰণে ভণ্টিজনীকে আগতে